ডিফুত যেতিয়া মই আছিলোঁ ডিফুত ড্ৰাগছ ইমান যে বিয়পি গৈছে বিশেষকৈ জনজাতীয় ল'ৰাবিলাকক বেছি আসক্ত হৈছিলে বিশেষ অজনজাতীয় ল'ৰাবিলাক তেতিয়া ইমান এটা কিবা আসক্ত হোৱা নাই কিন্তু আজি দেখিলোঁ ইয়াত কোনো অজনজাতীয় ইয়াত হাৰবাটো তেতিয়া মই ইমান এটা গম পোৱা নাই যে ড্ৰাগছত আসক্ত হৈছে আমাৰ দেখা যাবসকলে কিন্তু আজি দেখা গৈছে হাৰবাটো ইয়াৰ কিবা ব্যতিক্ৰম নাই এটা কথা একদম সত্য যে মহিলাসকলে যদি কাম হাতত লয় তেতিয়াহ'লে কাম কাৰণ পুৰুষে যদি লয় সমস্যাটো ক'ত আহে পুৰুষে যদি লয় তেতিয়াহ'লে কাজিয়াৰ সৃষ্টি হ'ব নিচাযুক্ত দ্ৰব্য সেৱন কৰা সকলক যদি উলিওৱাৰ ব্যৱস্থা কৰোঁ তেতিয়াহ'লে তেওঁলোকে কোন মানে যুৱকে এই কামত নিযুক্ত আছে তেওঁলোকে আইডেণ্টিফাই কৰিব আৰু তেওঁৰ লগত মাৰপিট কৰাৰ কাৰণে তেওঁলোকে সুযোগ বিচাৰিব আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ল'ৰা ছোৱালীবিলাকে 15 পৰা 25 বছৰ বয়সৰ ল'ৰা ছোৱালীবিলাকে বেছিকৈ ড্ৰাগছ আসক্ত আমি যদি চাম এডাল্টছন ষ্টেজ অফ ষ্ট্ৰং এণ্ড ষ্ট্ৰেছ বয়সন্ধি কালছোৱা কি হয় ধুমুহা আৰু সংসাৰ কাল বুলি কোৱা হয় খটখটি দিলাই তাৰপিছত বোকাজান আমাৰ যি নাগালেণ্ডৰ সংযোগী যিখিনি থানা আছে সেই থানাত লাহৰীজান সেইখন থানাত প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছ প্ৰত্যেক দিনে ৰিকভাৰ হৈ আছে আৰু যদি সেইখিনি যদি আমাৰ আৰক্ষী প্ৰশাসন এছ পি ছাৰৰ নেতৃত্বত যদি আমাৰ আৰক্ষীয়ে যদি সেইখিনি যদি চকু নিদিলে হ'লে আজি অসমখন ধ্বংস হৈ শেষ হৈ গ'ল ইয়াৰ পৰা এটা প্ৰস্তাৱ যাব লাগে অসম চৰকাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সেই প্ৰস্তাৱটো ইয়াৰ পৰা এইটো যাব লাগে গোটেই ৰাইজে প্ৰস্তাৱটো ল'ব লাগে স্পেচিয়েলি এইটো হ'ল যেনেকুৱা ধৰণৰ ড্ৰাগছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে মানে আৰক্ষীসকলে যেনেকুৱা নিৰ্দেশনা দিয়ে যেনেকুৱা ব্যৱস্থা কৰি আছে ঠিক তেনেকুৱা এই নিচাযুক্ত বাকী যিবিলাক আছে সেই ক্ষেত্ৰত মানে চৰকাৰে ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে যদি বাকী ক্ষেত্ৰত যদি নিচাযুক্ত যদি সেইটো যদি প্ৰস্তাৱ পঠোৱাৰ যদি তেওঁ যদি লয় নিশ্চয়তো সমাধানৰ ৰাস্তাত আহিব আমাৰ পজিটিভ যে আমাৰ মাকসকলে ল'ৰা ছোৱালীক এটকা দিয়ে এটকাটো নি ল'ৰা ছোৱালীক কি খালে সেইটো কিন্তু নুসুধে এটকাত সিহঁতে চুন চুপাৰি পায় মিঠা চুপাৰি পায় আৰু সেই মিঠা চুপাৰিৰ পৰাই সিহঁতে গৈ শিখৰ পায় শিখৰকে গুটখা কয় এতিয়া প্ৰথম মই বুজাই দেখিছিলোঁ যে এটা পেকেটৰ লগত দুটা পেকেট লগাই সৰু ল'ৰা এটা খাইছে আৰু মুখখন ওপৰলৈ মেলি দিছে কিবা ধোঁৱা ওলাই গৈছে তাৰপিছত ওচৰত গৈ মই পেকেটটো ঘূৰি সতি চালোঁ 100 বুলি লিখা আছে সিটো পেকেটত লিখা আছে শিখৰ চাই আচৰিত কি বস্তু এইটো পিছত লাহে